কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি। কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী। বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত পণবন্দী সাধাৰণ জনতা। আৰু এই মুহূৰ্তত আমাক পৰ্বতচূড়াৰ পৰা পৰিৱেশ দেখুৱাব জল জীৱন মিছনৰ কাম কেনেধৰণে আগবাঢ়িছে বা কেনেধৰণৰ প্ৰশাসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি, ৰাইজৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া, এই সন্দৰ্ভত সবিশেষ জনাব দিলৱাৰ হুছেইনে। হয়, কেন্দ্ৰীয় চৰকাৰৰ যি অভিলাষী আঁচনি জল জীৱন মিছন, বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখা গৈছিল যে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। এইটো হৈছে জল জীৱন মিছন। আৰু এই জল জীৱন মিছনৰ অন্তৰ্গত অসমৰ প্ৰতিটো গাঁৱতে এটাকৈ প্ৰকল্প নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। মই এতিয়া উপস্থিত হৈ আছোঁ পৰ্বতঝৰাৰ যি এই টিপকাই অঞ্চল আছে, টিপকাই অঞ্চলৰ নেপালী বস্তি গাঁৱত। আৰু ইয়াতে দেখা গৈছে যে এইখন হ'ল জল জীৱন মিছনৰ যি বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কাৰণে প্ৰকল্প নিৰ্মাণৰ কাম ইয়াতে আৰম্ভ কৰিছিল। কিন্তু 3টা বছৰ উকলি যোৱাৰ পিছত ঠিকাদাৰজনে কিন্তু এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু ইয়াৰ পৰা কিন্তু ৰাইজে আজিলৈকে এটুপি খোৱা পানী পাবলৈ কিন্তু সক্ষম নহ'ল। যি অভিলাষী আঁচনি আছিল কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছন, কিন্তু তাৰেই কিন্তু দেখা গৈছে যে কেগৰ যি প্ৰতিবেদন আছিল, এই কেগৰ প্ৰতিবেদনে কিন্তু দেখাইছিল যে জল জীৱন মিছনত অসমত কেনেকৈ ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল তাৰ কিন্তু তথ্য কিন্তু পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট কৰিছে। ইয়াতে অভিযন্তাকে ধৰি কওক, ঠিকাদাৰকে ধৰি কওক আৰু বিভাগীয় মন্ত্ৰীৰ কথাই কওক, সকলোৰে দুৰ্নীতিৰ দস্তাবেজ কিন্তু তাতে পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট কৰিছিল। তাৰে আগ ধৰি আমি আহি ইয়াত উপস্থিত হৈছোঁ যে যিখন জল জীৱন মিছন আছে আমাৰ টিপকাই নেপালী বস্তিত, এই জল জীৱন মিছন কিন্তু আজি 3 বছৰ পাৰ হ'ল। 3 বছৰ পাৰ হোৱাৰ পিছতো কিন্তু এটুপি বিশুদ্ধ খোৱা পানী কিন্তু ৰাইজেও ইয়াত পাবলৈ সক্ষম নহ'ল। আৰু ইয়াৰ ঠিকাদাৰে কিন্তু আধা কাম সামৰি প্ৰায় 1 বছৰ হ'ল ইয়াৰ পৰা গুচি গৈছে। তাৰপিছতো কিন্তু ঠিকাদাৰ কোনো ইয়াত অহা নাই। ইয়াৰ আঁৰৰ ৰহস্য কি? আচলতে অভিযন্তাৰ দুৰ্নীতিৰ কাৰণে আহিব পৰা নাই, ঠিকাদাৰ নিজে দুৰ্নীতি কৰিছে কাৰণে ইয়াতে কাম সম্পূৰ্ণ কৰা নাই। ইয়াক লৈ কিন্তু এতিয়া কোটিটকীয়া প্ৰশ্ন উত্থাপন হৈছে। আমাৰ মাজত এই টিপকাই অঞ্চলৰ গাঁওবুঢ়া আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে এই প্ৰকল্পটো কিমান দিন আগতেই আৰম্ভ কৰা হৈছিল? হয়, এইটো মানে 2-2.5 বছৰমান হ'ল এইটো জল জীৱন কৰাটো। কণ্ট্ৰেক্টাৰটো এতিয়াও কমপ্লিট কৰা নাই। আৰু আমাৰ ইয়াত পানীৰ কাৰণে বহুত অসুবিধা হৈ আছে। এইটো সোনকালে আমাৰ কণ্ট্ৰেক্টাৰে যেনে কৰিছিলে এইটো পটাপট আহি কামটো কৰি দিব লাগে। পানীটো লাগে, আমাৰ গাঁৱৰ ৰাইজৰ অসুবিধা হৈ আছে, খাবৰ কাৰণে পানী অসুবিধা হৈ আছে। এইটোৱে। কিমান দিনৰ পৰা ঠিকাদাৰজনে ইয়াত অহা নাই, কাম বন্ধ কৰি ৰাখিছে? মোটামুটি 1 বছৰমান হ'ল, নাহে, এই কামটো কমপ্লিট নকৰে। আৰু দেখা গৈছে যিবিলাক পাইপ তেখেতসকলে বহাইছে, পাইপৰ যি নমুনা দেখিলোঁ একদম নিম্নমানৰ। কি ক'ব আচলতে? এইটোতো আৰু কি কৰিব, এইটো কণ্ট্ৰেক্টাৰে এইটো কিবা কাৰণে বা এইটো ডুপ্লিকেট মাল আনি এনেকুৱা কৰিলোঁ, সেইটো গম নাপাম। আৰু এতিয়া চৰকাৰক কি আহ্বান জনাব আপুনি? চৰকাৰে এতিয়া আমাৰ BPF চৰকাৰ হৈ আছে। এতিয়া আমাৰ হাগ্ৰামা ছাৰে অনুৰোধ কৰি আমি এইটো সোনকালে কণ্ট্ৰেক্টাৰ মাতি পেলাই যোনে কণ্ট্ৰেক্টাৰ কৰিছিলোঁ এইটো সোনকালে বনাব দিব লাগে।